আজিৰ এই ভিডিঅ'টোত আমি ইকনমিক্সৰ যি পাৰ্ট এ আছে ইন্ট্ৰোডাক্টৰী মেক্ৰ' ইকনমিক্স নাইবা অসমীয়াৰ কাৰণে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰিচয় এই পাৰ্ট এৰ আমি ভেৰি ইম্পৰ্টেণ্ট যিবোৰ কুৱেশ্যন এনচাৰ বাৰে বাৰে এক্সামত ৰিপিট হৈ থাকে আৰু এই বছৰ HS 26টো অহাৰ সম্ভাৱনা আছে সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম আৰু এই যিমানবোৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম দুইটা মিডিয়াম ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে আলোচনা কৰিম তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আমি ভিডিঅ'টো আৰম্ভ কৰো তাৰ আগতে কিন্তু তোমালোকক জনাই দিও যে ইকনমিক্সৰ যি পাৰ্ট এ আছে ইন্ট্ৰোডাক্টৰী মেক্ৰ' ইকনমিক্স ইয়াৰ পৰা তোমালোকে চাব পাৰা 5টা চেপ্টাৰ আহিব আৰু টোটেল মাৰ্ক তোমালোকৰ 40 নম্বৰ আহিব তো এই 40 নম্বৰৰ কাৰণে তোমালোকে বহুত গিটা শৰ্ট কুৱেশ্যন লং কুৱেশ্যন গোটেবোৰ চাব লাগিব তো আজি আমি ভেৰি ইম্পৰ্টেণ্ট শৰ্ট কুৱেশ্যন এনসাৰবোৰ প্ৰথমতে আলোচনা কৰিম তো প্ৰথম কুৱেশ্যনটো লৈ আগবাঢ়ো প্ৰথম কুৱেশ্যনটো চোৱা What is macroeconomics? সমষ্টিবাদী অৰ্থবিজ্ঞান কি এই প্ৰশ্নটো তোমালোকে চাব পাৰা HS 15 আৰু 18ত আৰু কিন্তু HS 15 আৰু 18ৰ 1 নম্বৰ কাৰণে আহিছিল কিন্তু বাৰে বাৰে কিন্তু দীঘলীয়া প্ৰশ্ন উত্তৰটো what is macroeconomics আহি থাকে প্ৰশ্নটো ওকে তো প্ৰথমতে আমি ইংলিছ মিডিয়ামত বুজাম তাৰ পিছত আমি অসমীয়াত বুজাই দিম তো macroeconomics মানে কি চোৱা macroeconomics is the branch of economics that studies the economy as a whole হয়নে তো সো অসমীয়াত কি সমষ্টিবাদী অৰ্থবিজ্ঞান অৰ্থনীতি শাস্ত্ৰ এটা শাখা যি কোনো দেশৰ মুঠ অৰ্থনীতি অধ্যয়ন কৰে বুজি পাইছা মেক্ৰ' ইকনমিক্স মানে কি হৈছে এটা ব্ৰাঞ্চ অফ ইকনমিক্সৰ হয়নে অৰ্থনীতি শাস্ত্ৰৰ এটা শাখা হয় যিয়ে কি কৰে দেশ এখনৰ মুঠ অৰ্থনীতি অধ্যয়ন কৰে ষ্টাডি the economy as whole তাৰ পিছত চোৱা it deals with aggregate concept like national income total employment general price level production consumption and investment of an economy আৰু ই কি অধ্যয়ন কৰে চোৱা ইয়াত ৰাষ্ট্ৰীয় আয় মুঠ উৎপাদন কিমান মুঠ উৎপাদন হৈছে সামগ্ৰিক ভোগ মুঠ বিনিয়োগ কিমান বিনিয়োগ হৈছে সাধাৰণ মূল্যস্তৰ আৰু মুঠ কৰ্মসংস্থাপন আদিৰ বিষয়ে অধ্যয়ন কৰে আৰু ইয়াকে কি বুলি বুজা যায় মেক্ৰ' ইকনমিক্স নাইবা সমষ্টিবাদী অৰ্থনীতি বা অৰ্থবিজ্ঞান বুলি কোৱা হয় ওকে তো এই প্ৰশ্নটো কিন্তু তোমালোকে ডাইৰেক্ট মুখস্থ কৰি ৰাখিব লাগিব কাৰণ এই প্ৰশ্নটো তোমালোকৰ 1 নম্বৰৰ কাৰণে আহিব পাৰে নাইবা তোমালোকে দীঘলীয়া প্ৰশ্ন উত্তৰটো কিন্তু মেক্ৰ' ইকনমিক্স কি হয় হোৱাট ইজ মেক্ৰ' ইকনমিক্স নাইবা সমষ্টিবাদী অৰ্থবিজ্ঞান কি হয় ইয়াৰ কথা লিখিব লাগিব ওকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 2 টো চোৱা হোৱাট ইজ দ্য অল্টাৰনেটিভ নেম অফ মেক্ৰ' ইকনমিক্স সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিকল্প নাম কি এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকে চাব পাৰা HS 15 আৰু 17ত আহি গৈছে ডাইৰেক্ট প্ৰশ্নটো আৰু কিন্তু এই প্ৰশ্নটো বহুবাৰ ৰিপিটো হৈছে আৰু এই বছৰ HS 26ৰ কাৰণে কিন্তু এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট তো অল্টাৰনেটিভ নেম কি মেক্ৰ' ইকনমিক্সৰ মানে আন এটা কি নামেৰে জনা যায় ইয়াৰ উত্তৰটো চোৱা দ্য অল্টাৰনেটিভ নেম অফ মেক্ৰ' ইকনমিক্স ইজ ইনকাম এণ্ড এমপ্লয়মেণ্ট থিয়ৰী মনত ৰাখিবা অল্টাৰনেটিভ নেম কি হয় মেক্ৰ' ইকনমিক্সৰ ইনকাম এণ্ড এমপ্লয়মেণ্ট থিয়ৰী আৰু অসমীয়াৰ কাৰণে হ'ব সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিকল্প নাম হৈছে আয় আৰু নিয়োগ তত্ত্ব কি হয় আয় আৰু নিয়োগ তত্ত্ব ওকে বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা হোৱাট ইজ ইন্টাৰমিডিয়েট গুড মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট তোমালোকে চাব পাৰা 22 আৰু 24ত ৰিপিট হৈ গৈছে এই প্ৰশ্নটো আৰু এই বছৰৰ কাৰণে কিন্তু 1 নম্বৰীয়া বা 2 নম্বৰীয়া কাৰণে ভেৰি ইম্পৰ্টেণ্ট তো মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা সো মধ্যৱৰ্তী ইন্টাৰমিডিয়েট গুড মানে একদম মাজৰ আমাৰ গুডটোৰ কথা কৈছে যি বস্তুটো আমাৰ ব্যৱহাৰ হয় চোৱা উত্তৰটো চাই লোৱা intermediate goods are those goods which are used as raw material or input for producing other goods and services বুজি পাইছা তোমালোকে কি কৈছে যে ইন্টাৰমিডিয়েট গুডছ সেইবোৰ গুডছ হয় সেইবোৰ বস্তু হয় বা সেইবোৰ সামগ্ৰী হয় যিবোৰ ব্যৱহাৰ কৰা হয় এজ ৰ মেটেৰিয়েল বুজি পাইছা ৰ মেটেৰিয়েল নাইবা ইনপুট হিচাপে ব্যৱহাৰ কৰা হয় আৰু যাৰ পৰা producing কৰা হয় আদাৰ গুডছ বেলেগ বস্তু এটা প্ৰডিউস কৰা হয় নাইবা সাৰ্ভিস প্ৰডিউস কৰা হয় বুজি পাইছা অসমীয়াৰ কাৰ মিডিয়ামৰ কাৰণে চাই লোৱা তোমালোকে মধ্যৱৰ্তী দ্ৰব্য বুলিলে বুজায় সেই সকলো দ্ৰব্য যিবোৰ কেঁচা মাল বা উৎপাদন হিচাপে অন্য বস্তু উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় বুজি পাইছা ইয়াৰ এক্সাম্পল দিও মই বুজাই দিম প্ৰথমতে এনসাৰটো কমপ্লিট চাই লোৱা এণ্ড আৰ নট মেইন ফৰ ফাইনেল কনজাম্পচন আৰু যি কি হয় কিন্তু চূড়ান্ত ভোগৰ বাবে নহয় আৰু এটো কি হয় চূড়ান্ত মানে ফাইনেল প্ৰডাক্ট নহয় ই মাজত থাকিব ইয়াৰ পৰা আমি বেলেগ এটা প্ৰডাক্ট প্ৰডিউস কৰিম আমি যদি এক্সাম্পল দিব যাও তোমালোকে সকলোৱে জানা যি সুগাৰ আছে আমাৰ সুগাৰ চেনি হয়নে এই চেনি আমি কেনেকৈ উৎপাদন কৰো চেনিৰ কাৰণে আমাক লাগিব সুগাৰ কেন কুহিয়াৰ লাগিব হয়নে SC
মানে সুগাৰ কেন কুঁহিয়াৰ আৰু এই কুঁহিয়াৰৰ পৰা আমি কি কৰো চেনি উৎপাদন কৰো হয়নে এই যিটো কুঁহিয়াৰ আছে সুগাৰ কেন আছে কি হয় ই হয় ইন্টাৰমিডিয়েট গুডছ নাইবা মধ্যৱৰ্তী দ্ৰব্য হয় আৰু ইয়াৰ পৰা যি আমি উৎপাদন কৰো ফাইনেল প্ৰডাক্টটো হেতু কি হৈছে হেতু হৈছে সুগাৰ বা চেনি বুজি পাইছা তোমালোকে কি হয় মধ্যৱৰ্তী দ্ৰব্য এই সুগাৰ কেনটো হ'ব নাইবা কুঁহিয়াৰটো হ'ব মধ্যৱৰ্তী দ্ৰব্য Next question লাগবাহু question number 4 to soa who is known as the father of macroeconomics সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় বন্ধুসকল এই প্ৰশ্নটো এই বছৰ HS 25 ত আহি গৈছে কিন্তু হলেও তোমালোকে এই নামটো জানিব লাগিব যেহেতু তোমালোকৰ পাৰ্ট A টোৱে হৈছে মেক্ৰো ইকনমিক্স আৰু মেক্ৰো ইকনমিক্সৰ পিতৃ কোন ফাদাৰ কোন তোমালোকে সকলোৱে জানিব লাগিব কাৰণ এক নম্বৰীয়া নহলেও তোমালোকে দীঘলীয়া প্ৰশ্ন উত্তৰ কিন্তু মেক্ৰো ইকনমিক্সৰ কথা লিখিব গলে তোমালোকে ফাদাৰ নাইবা পিতৃৰ নামটো মেনশন কৰিব লাগিব তো তোমালোক উত্তৰটো চোৱা the father of macroeconomics is John Maynard Keynes ওকে অসমীয়াৰ কাৰণে চোৱা সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পিতৃ বুলি জন মেনাৰ্ড কেইনছক জনা যায় জন মেনাৰ্ড কেইনছ নামটো মনত ৰাখিবা আৰু স্পেলিংটো তোমালোকে মনত ৰাখিবা অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণে ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 5 টো চোৱা what is aggregate supply সামগ্ৰিক যোগান কি এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট তোমালোকে চাব পাৰা দুবাৰ ৰিপিট হৈছে SS 13 আৰু 16 ত ৰিপিট হৈছে ইয়াৰ উত্তৰটো চোৱা Aggregate supply refers to the total quantity of goods and service that all producers in an economy are willing and able to supply at a given overall price level during a particular period of time. মনত ৰাখিবা particular period of time. অসমীয়াৰ কাৰণে চোৱা উত্তৰটো সামগ্ৰিক যোগান বুলি বুজায় এটা নিৰ্দিষ্ট সময়ছোৱাত নিৰ্দিষ্ট মূল্যস্তৰৰ এখন অৰ্থনীতিৰ সকলো উৎপাদনৰ দ্বাৰা যোগান ধৰিব পৰা সামগ্ৰিক পণ্য বা সেৱা সামগ্ৰী যিকোনো এটা অৰ্থনীতি ইকনমিক্সত কি হয় এটা নিৰ্দিষ্ট সময়সীমা যিমানবোৰ বস্তু আমাক লাগিব যিমানবোৰ কি বস্তু লাগিব উৎপাদন কৰোতে যোগান ধৰা যিমানবোৰ সামগ্ৰী লাগিব সেই সামগ্ৰীবোৰকে কি বুলি কোৱা হয় এগ্ৰিগেট সাপ্লাই মানে সামগ্ৰিক যোগান বুলি কোৱা হয় বুজি পাইছা যোগান মানে গম পোৱা তোমালোকে যদি কিবা এটা কোম্পানী ষ্টাৰ্ট কৰা নাইবা তোমালোকে যদি কিবা এটা উৎপাদন কৰিব বিচৰা তেতিয়াহলে তোমালোকক কিছুমান বস্তু লাগিব ৰ মেটেৰিয়েল লাগিব সেই সময়টোত লাইক 1 তাৰিখৰ পৰা 30 তাৰিখলৈ তোমালোকক যিমানবোৰ তোমালোকক ৰ মেটেৰিয়েল লাগিব সেই ৰ মেটেৰিয়েল বিলাককে কি বুলি কোৱা হয় যি পণ্য বা দ্ৰব্যবোৰকে কি বুলি কোৱা হ'ব এগ্ৰিগেট সাপ্লাই সামগ্ৰিক যোগান বুলি কোৱা হ'ব বুজি পাইছা নম্বৰ 6 টো চোৱা ডিফাইন ইনভলেন্টাৰী আনএমপ্লয়মেন্ট চোৱা ইনভলেন্টাৰী আনএমপ্লয়মেন্ট মানে কি এই প্ৰশ্নটো তোমালোকে ভালকে বুজি লবা উত্তৰ অসমীয়াৰ কাৰণে চোৱা অনিচ্ছাকৃত নিবনুৱা সংজ্ঞা দিয়া এই প্ৰশ্নটো তোমালোকে চাব পাৰা SS 16 আৰু 22 ত আহি গৈছে আৰু এই বছৰৰ কাৰণে কিন্তু ভেৰি ইম্পৰ্টেন্ট তো ইনভলেন্টাৰী আনএমপ্লয়মেন্ট ইজ এ সিচুৱেশন এটা সিচুৱেশন where people who are willing and able to work at the prevailing wage rate do not get employment মানে এজন ব্যক্তি এনেকুৱা এটা সিচুৱেশন যত মানুহ বিলাকে কি কাম কৰিব খুজে কিন্তু খুজাৰ পিছতো যেতিয়া কামটো নাপায় আনএমপ্লয়মেন্ট হৈ যায় তাকে কি বুলি কোৱা হয় ইনভলেন্টাৰী আনএমপ্লয়মেন্ট বুলি কোৱা হয় অসমীয়া মিডিয়ামৰ কাৰণে চোৱা তোমালোকে অনিচ্ছাকৃত নিবনুৱা বুলিলে বুজায় এনে এটা অৱস্থা যত কাম কৰিবলৈ সক্ষম আৰু বৰ্তমান মজুৰিত কাম কৰিবলৈ ইচ্ছুক লোকসকলকো কাম নাপায় তাকে কি বুলি কোৱা হ'ব অনিচ্ছাকৃত নিবনুৱা বুলি কোৱা হয় বুজি পাইছা Next question লাগবাহু question number 7 to soa এই 7 question to কিন্তু very important হয় তোমালোকে চাব পাৰা what is the relation between MPC and MPS বন্ধুসকল ইকনমিক্সত কিন্তু প্ৰতিটো বছৰতে MPC আৰু MPS ৰ ৰিলেটেড কিন্তু প্ৰশ্ন 1 নম্বৰীয়া নাইবা 2 নম্বৰীয়া প্ৰশ্ন অহা দেখা যায় আৰু তোমালোকে ভালকে জানিব লাগে যে MPC আৰু MPS মানে কি আৰু ইয়াৰ ওপৰত কিন্তু ক্যালকুলেশনৰ প্ৰশ্ন আহা দেখা যায় ওকে অসমীয়া মিডিয়ামৰ কাৰণে চোৱা MPC আৰু MPS ৰ মাজৰ সম্পৰ্ক লিখা SS 20 ত আহি গৈছে প্ৰথমতে তোমালোকে জানা যে ৰিলেশন বিটুইন MPC এণ্ড MPS ৰ ৰিলেশনটো কি হয় MPC প্লাস MPS ইকুৱেল 1 মনত ৰাখিবা এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা MPC আৰু MPS দুটা কাৰ সমান হয় একৰ সমান হয় এইটো হৈছে সিহন দুটাৰ সম্পৰ্ক এতিয়া MPC আৰু MPS মানে কি চোৱা that means the sum of marginal propensity of consume মানে হৈছে MPC and marginal propensity of save MPS or full form to হৈছে marginal propensity of save এই দুটা তোমালোকে
ফুল ফৰ্ম খিনিও তোমালোকে মনত ৰাখিবা এই দুটা কি হয় ইজ অলৱেজ ইকুৱেল টু 1 এই দুটা যদি আমি প্লাস কৰো এই দুটা প্লাস কৰিলে সদায় কি হ'ব একৰ সমান হ'ব এই ফৰ্মুলাটোতে আছে ওকে তো অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকে চোৱা এমপিসি আৰু এমপিএছৰ মাজৰ এটা সম্পৰ্ক হৈছে এমপিসি প্লাস এমপিএছ ইকুৱেল 1 অৰ্থাৎ ভোগ প্ৰৱণতাৰ সীমান্তিক গুণাঙ্গ আৰু সঞ্চয় প্ৰৱণতাৰ সীমাংগিক গুণাঙ্গৰ যোগফল সদায় 1 বুজি পাইছা এতিয়া ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন আহি মানে ক্যালকুলেশন টাইপৰ এটা কোৱেশ্চন অহা দেখা যায় নেক্সট কোৱেশ্চনটো চালে আমি গম পাম 8 নম্বৰ কোৱেশ্চনটো চোৱা what is the value of MPC তোমালোকক এনেকুৱা প্ৰশ্ন সুধিবই প্ৰতিটো বছৰতে আহে what is the value of MPC MPC ৰ ভ্যালু সুধিব আৰু লগত দিয়া থাকিব when MPS is 0 MPC ৰ ভ্যালু সুধিব আৰু MPS ৰ ভ্যালুটো দি দিব যদি MPC কি হয় যদিহে MPS 0 হয় বুজি পাইছা MPC ৰ মান শূন্য হলে MPS ৰ মান কি হ'ব এই প্ৰশ্নটো তোমালোকে চোৱা SS 16 আৰু 17 ত আহি গৈছে তোমালোকে এই প্ৰশ্নটো ভালকে বুজি লোৱা চোৱা তোমালোকে বহুত ক্যালকুলেশন কৰিছা ইয়াতে গণিতৰ একেবাৰে সহজ এটা নিয়ম ইউজ হৈ আছে চোৱা আমি প্ৰশ্নটো কেনেকৈ লিখিম we know MPC plus MPS equal to 1 1 টো ইয়াত লিখা নগল অকমান ইয়াতে গলগৈ ওকে তো আমি সকলোৱে জানো এই ফৰ্মুলাটো হয় না we know MPC plus MPS equal to 1 আমি জানো MPC যোগ MPS equal to 1 আমাক ইয়াতে কি দিছে MPS 0 এটা MPS চোৱা MPS ইয়াৰ ভ্যালু কিমান দিছে 0 তো MPS কিমান হ'ব তো একদম সহজ তোমালোকে যদি এই ক্যালকুলেশনটো কৰিব যোৱা চোৱা মই তোমালোকক ক্যালকুলেশনটো কৰি দেখাই দি আছো চোৱা আমি জানো MPC plus MPS equal কি হয় 1 হয় আমাক কি দিয়া আছে আমাক দিয়া আছে MPS is 0 MPS কি হয় ই মানে ইয়াৰ ভ্যালু কিমান দিয়া আছে 0 তো MPS টো নিজে নিজে নামি আহিব ন তলত অলৰেডি তোমালোকে এবিলাক ক্লাস 6 7 8 তে শিকি থৈ দিছা আৰু ইফালে ইকুৱেল 1 হ'ব এতিয়া MPS ওলাব দিছে তো MPS টো ইফালে লৈ যাব হয়নে MPC এই ইকুৱেল টু এটা হি গল এই 1 টো আছে এই যোনটো 0 আছে এই 0 টো ইফালে যাব গৈ হয়নে এই 0 টো কি আছে প্লাস 0 আছে ইফালে গলে কি হ'ব মাইনাস 0 তো এটা MPC ৰ ভ্যালু কিমান হ'ব তোমালোকে সকলোৱে জানা MPC কি হ'ব 1 ৰ পৰা 0 মাইনাস কৰিলে 1 এ থাকে সেই কাৰণে উত্তৰটো কি হ'ল MPC কি হ'ব 0 হ'ব 1 হ'ব সৰি বুজি পাইছা যদি MPS 0 থাকে তে MPC 1 হ'ব এই ক্যালকুলেশনটো তোমালোকে ধুনিয়াকৈ এনেকৈ কৰি দেখাই দিবা বুজি পাইছা তো ধুনিয়াকৈ উত্তৰটো লিখি দিছো নেক্সট কোৱেশ্চন সেম কোৱেশ্চন হয় এই কোৱেশ্চনটো তোমালোকে চাব পাৰা 24 ত আহি গৈছে মই তোমালোকক কৈ আছো যে এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেন্ট হয় MPC আৰু MPS ৰ আৰু প্ৰতি বছৰ কিন্তু 2 নম্বৰৰ কাৰণে এই এনেকুৱা এটা কোৱেশ্চন আহা দেখা যায় সো ইফ যদি MPS 1 কৈছে যদি এতিয়া MPS 1 হয় তেন্তে MPC কি হ'ব MPC ৰ ভ্যালুটো ওলাব দিছে তো আমি সকলোৱে জানো চোৱা MPC plus MPS equal 1 আমি জানো MPC plus MPS equal 1 এতিয়া আমাক কি কৈছে MPS 1 এতিয়া MPS ৰ ভ্যালু 1 আছে হয়নে চোৱা MPS ৰ ভ্যালু 1 আছে তো এতিয়া কি হ'ব আমাৰ MPC কি হ'ব MPC equal 1 minus a1 টো ইফালে যাবগৈ কি হ'ব -1 তো ইকুৱেল কি হ'ব 0 হ'ব না সেই কাৰণে উত্তৰটো আমাৰ কি হ'ল 0 হ'ল বুজি পাইছা যদি বুজি পাইছা তেনেহলে কমেন্ট কৰি এটা জনাই দিবা নেক্সট কোৱেশ্চন নম্বৰ 10 টো চোৱা what is investment বিনিয়োগ কি এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট SS 20 ত আহি গৈছে বিনিয়োগ কি তোমালোকে সকলোৱে গম পোৱা ইনভেষ্টমেন্ট মানে আমি আমাৰ যি ক্যাপিটেল আছে আমাৰ যি টকা আছে সেইবোৰ আমি ইনভেষ্ট কৰা যিকোনো এটা কোম্পানী হ'ব পাৰে যিকোনো বস্তু এটাত আমি ইনভেষ্ট কৰা যাতে আমাক ফিউচাৰত আমাক কি কৰে হেল্প কৰে তো চোৱা ইনভেষ্টমেন্ট ৰিফাৰ্স টু দা ক্ৰিয়েচন অফ ক্যাপিটেল assist like machines tool building etc which help in future producing of goods and services in economics investment means addition to the stock of physical capital তো অসমীয়াৰ কাৰণে চাই লোৱা বিনিয়োগ বুলিলে অৰ্থনীতিৰ ক্ষেত্ৰত নতুন যন্ত্ৰপাতি সজুলি ভৱন আদি মূল্যবোধ সম্পত্তি সৃষ্টি কৰা বুজায় যি ভৱিষ্যত অধিক সামগ্ৰী আৰু সেৱা উৎপাদন কৰাত সহায় কৰে আৰু ইয়াতে চোৱা তোমালোকে ইনভেষ্টমেন্ট মিন্স ইন ইকনমিক্সৰ ভাষাত যদি আমি ক'বলৈ যাওঁ ইনভেষ্টমেন্ট মানে কি বিনিয়োগ মানে হৈছে মূলধনৰ মজুদ বৃদ্ধি ওকে তো ইনভেষ্টমেন্ট যদি আমি ইকনমিকৰ ভাষাত ক'ব যাওঁ ইকনমিকৰ ভাষাত কি হয় মানে নিজৰ যি মূলধন আছে টকা আছে ক্যাপিটেল আছে সেই ক্যাপিটেলৰ কি মজুদ বৃদ্ধি কৰা বুলি কয় বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 11 টো চোৱা what is effective demand সক্ৰিয় চাহিদা কি
অলৰেডি আমি ডিমান্ড গম পাওঁ যদি আমি কিবা এটা বস্তু প্ৰডিউচ কৰিব যাওঁ হয়নে উৎপাদন কৰিব যাওঁ লাইক আমি সুগাৰ উৎপাদন কৰিব গৈছো হয়নে চেনি তো আমাক কি লাগিব ডিমান্ড কিহৰ লাগিব আমাৰ সুগাৰ কেনৰ লাগিব এছচি ফৰ সুগাৰ কেন অলৰেডি ক'লোৱে হয়নে এইটো এক্সাম্পলত বুজাই আছো তাৰ কাৰণে মই এছচি ইউজ কৰিছো তো আমি যদি প্ৰডিউচ কৰিব যাওঁ সুগাৰ তেনেহলে আমাক কি লাগিব সুগাৰ কেন লাগিব যেতিয়া আমাৰ এই যে প্ৰডিউসিং যদি আমাৰ কি হয় বেছি হয় বুজি পাইছা সাপ্লাই যোনটো আমাৰ সাপ্লাই বুলি কয় আমাৰ প্ৰডিউসিং সাপ্লাই আমি যদি বেছিকে উৎপাদন কৰিব লাগে তেতিয়াহলে আমাৰ কি হ'ব যি আমাৰ চাহিদা আছিল হয়নে ডিমান্ড আছিল সেই ডিমান্ডটো কি হ'ব বৃদ্ধি হ'ব নাই আমি নরমালি কি কৰি আছো আমি লাইক 10টা আমি সুগাৰ কেন আনি আছো আৰু আমি 1 কেজি চেনি উৎপাদন কৰি আছো যদি আমাৰ 10 কেজি চেনি উৎপাদন কৰিব লগা হয় সাপ্লাই যদি বাঢ়ি যায় তেতিয়া আমি কি 100টা আমাৰ সুগাৰ কেন লাগিব বুজি পাইছা তো ইয়াকে কৈছে সক্ৰিয় চাহিদা তোমালোকে ডেফিনেশনটো চাই লোৱা ইফেক্টিভ ডিমান্ড ৰিফাৰ্স টু দ্য টোটাল ডিমান্ড অফ গুডস এণ্ড সাৰ্ভিসেস ইন এন ইকোনমি এট হুইচ aggregate demand equals aggregate supply and it's determine the level of employment and output তো একে কথাখিনি মই যিখিনি বুজালো সেইখিনিয়ে কৈছে অসমীয়াত চোৱা সক্ৰিয় চাহিদা বুলিলে বুজায় অৰ্থনীতিৰ মুঠ পণ্য আৰু সেৱাৰ সেই চাহিদা য'ত সামগ্ৰীৰ চাহিদা মানে ডিমান্ড আৰু সামগ্ৰীৰ সামগ্ৰীৰ চাহিদা আৰু যোগান একে হয় বুজি পাইছা চোৱা তো আমাৰ প্ৰথমতে কি আছিল সাপ্লাই 1 কেজি চেনি আছিল তো আমাৰ কি 10টা কি লাগি আছে আমাৰ সুগাৰ কেন কুহিয়া লাগি আছে যদি আমাৰ সাপ্লাই আমাৰ 10 কেজি হৈ যায় তেতিয়া আমাৰ কি 100টা মানে ইকুৱেল হৈ আছে নে নাই প্ৰথম ক্ষেত্ৰ আৰু দ্বিতীয় ক্ষেত্ৰত কি আমি পাই আছো ইকুৱেল পাই আছো বুজি পাইছা তো যেনেকৈ আমাৰ সাপ্লাই বাঢ়িব তেতিয়া আমাৰ কি হ'ব ডিমান্ডো আমাৰ চাহিদাও কি হ'ব বৃদ্ধি হ'ব ওকে এই চাহিদা এই সক্ৰিয় চাহিদাই উৎপাদন আৰু নিয়োগ স্তৰ নিৰ্ধাৰণ কৰে তো অসমীয়াৰ কাৰণে তোমালোকে ধুনীয়াকৈ শৰ্ট ফৰ্মত বুজি ল'ব পাৰা কিন্তু মেইন যিখিনি লিখা আছে সেইখিনি মই এই এক্সাম্পলটোৱে তোমালোকক বুজাই দিলো যদিহে তোমালোকে কিবা বুজি পোৱা নাই এক্সাম্পলবোৰ যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাবা আমি নেক্সট ভিডিঅ'বোৰত আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম ওকে নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা হোৱাট ইজ ভেলোচিটি অফ সাৰ্কুলেশ্যন অফ মানি নেক্সট কুৱেশ্যনটো কৈছে যে মুদ্ৰাৰ প্ৰচলন বেগ কি এই প্ৰশ্নটো তোমালোকে চাব এছএছ 15 আৰু 20 আহি গৈছে আৰু বাৰে বাৰে ৰিপিট হৈ থাকে মুদ্ৰাৰ প্ৰচলন মানে কি সাৰ্কুলেশ্যন মানে কি মানে এজনৰ হাতৰ পৰা আন এজনৰ হাতলৈ যি আমাৰ মুদ্ৰা আছে বা কাৰেন্সি আছে হয় না মানি আছে এম ফৰ মানি মানিটো যিমানবাৰ গৈছে এটা পিৰিয়ড অফ টাইমৰ এটা সময়ত এজনৰ পৰা আন এজনলৈ হাতত কেনেকৈ গৈছে কিবা কিনিছে হয় না বা কাবাক স্যালাৰি দিছে দৰমহা দিছে তো এই মুদ্ৰাটোৰ যি প্ৰচলন আছে ইয়াকে কোৱা হয় ভেলোচিটি অফ সাৰ্কুলেশ্যন অফ মানি মুদ্ৰাৰ প্ৰচলন বেগ বুলি কোৱা হয় তো ডেফিনেশ্যনটো চাই লোৱা The velocity of circulation of money refers to the number of times a unit of money change hands for the purchasing of goods and service during a given period of time. তো সেইখিনি কথাই মই ধুনীয়াকৈ এক্সাম্পলত বুজাই ললো নাইবা তোমালোকে ডাইৰেক্ট এই মানে এনসাৰটো তোমালোকে মনত ৰাখিব পাৰা তো অসমীয়াৰ কাৰণে চোৱা সেম হয় মুদ্ৰাৰ প্ৰচলন বেগ বুলিলে বুজায় এটা নিৰ্দিষ্ট সময়ছোৱাত মই ক'লো এটা নিৰ্দিষ্ট সময়ছোৱাত কোনো এটা মুদ্ৰাৰ একক কিমানবাৰ সামগ্ৰী আৰু সেৱা কিনিবলৈ ব্যৱহাৰ হৈছে তো এটা মুদ্ৰা আছে যে কিমানবাৰ ই চেঞ্জেছ হৈছে মানুহৰ হাতৰ পৰা আন এজনৰ হাতলৈ গৈছে মানে কিবা কেনেকৈ যাব আন এজনৰ হাতৰ পৰা হাতলৈ কিবা কিনিব লাগিব বা কাৰোবাক কিবা সাৰ্ভিস প্ৰভাইড কৰিব লাগিব হয় না কোনোবা কিবা কাম কৰিছে তাক দৰমহাটো দিব লাগিব বুজি পাইছা লাইক এজন ব্যক্তি আছে প্ৰথম ব্যক্তিজনে স্যালাৰিটো পালে হয় না ইয়াৰ হাতলৈ আহিল ই কিবা এটা বস্তু কিনিলে এইজন ব্যক্তিৰ হাতলৈ আহিল এইজন ব্যক্তি আকৌ কৰ্মচাৰীক পইচাটো দিলে বুজি পাইছা তো এনেকৈ কি হয় সাৰ্কুলেশ্যন হৈছে নে নাই মানিটো এই সাৰ্কুলেশ্যনক কোৱা হয় ভেলোচিটি অফ সাৰ্কুলেশ্যন অফ মানি মুদ্ৰাৰ প্ৰচলন বেগ বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা what is mean by appreciation of the currency of a country এখন দেশৰ মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন মানে কি বুজা চোৱা এপ্ৰিচিয়েশ্যন অফ দ্য কাৰেন্সি অফ মানি মানে এখন দেশৰ যি কাৰেন্সি আছে মুদ্ৰা আছে সেই মুদ্ৰাৰ যদি মূল্যমান বৃদ্ধি পায় তাকে কোৱা হয় এপ্ৰিচিয়েশ্যন অফ দ্য কাৰেন্সি অফ এ কাণ্ট্ৰি লাইক আমাৰ ভাৰতবৰ্ষৰ যি আমাৰ ৰূপী আছে হয় না ৰূপী আছে ৰূপীৰ যদি ভেলিউ আছে ভেলিউ যদি বৃদ্ধি হৈ যায় আৰু অন্য দেশৰ তাৰ তুলনাত যদি অন্য দেশৰ মুদ্ৰা আমি বেছি পাওঁ তেতিয়া কি হয় ইয়াক এপ্ৰিচিয়েশ্যন অফ দ্য কাৰেন্সি অফ এ কাণ্ট্ৰি এখন দেশৰ মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন বুলি কোৱা হ'ব তো ডেফিনেশ্যনটো আমি ধুনীয়াকৈ চাই লওঁ চোৱা এপ্ৰিচিয়েশ্যন অফ দ্য কাৰেন্সি অফ এ কাণ্ট্ৰি মিনছ এন ইনক্ৰিজ in the value of its currency in term of foreign currencies বুজি পাইছা আৰু এইটো আমি কেনেকৈ বুজি পাম যে মূল্য বৃদ্ধি হৈছে আমি কেনেকৈ বুজি পাম যদি আমি অন্য এটা মানে ফৰেন কাৰেন্সি বেলেগ এখন দেশৰ লগত আমি কি কৰিম কম্পেয়াৰ কৰিম হয় না এতিয়া ভাৰতীয় মুদ্ৰা
লগত যদি আমি আমেৰিকাৰ ডলাৰ আমি কম্পেয়াৰ কৰোঁ, যদিহে ডলাৰ কৰোঁ, লাইক আমাৰ ভাৰতীয় যদি 1 টকাত আমি 1 টকাত যদি আমি $3 যদি পাই থাকোঁ, তেতিয়া মানে কি হৈছে আমাৰ ভাৰতীয় ডলাৰটো কি ভাৰতীয় মুদ্ৰাটো কি হৈছে এপ্ৰিচিয়েশ্যন অফ দ্য কাৰেঞ্চি অফ দ্য কাণ্ট্ৰি হৈছে। বুজি পাইছা? মানে মূল্যমান বৃদ্ধি হৈছে। বুজি পাইছা? তাকে কোৱা হয় এপ্ৰিচিয়েশ্যন অফ দ্য কাৰেঞ্চি অফ এ কাণ্ট্ৰি। It implies that the domestic currency can now buy more units of foreign currency than before. তো তাকে কোৱা হৈছে যদি বৃদ্ধি পায় তেতিয়াহ'লে কি হ'ব, বেলেগ দেশৰ কাৰেঞ্চি বেছি পাব, হয়নে? ভাৰতীয় 1 টকাৰ তুলনাত $3 পালে মানে কি ভাৰতীয় মুদ্ৰাটো কি হৈছে বেছি বাঢ়ি গৈছে, হয়নে? অ'কে, তো অসমীয়াৰ কাৰণে চোৱা, এখন দেশৰ মুদ্ৰাৰ ঊৰ্ধ্বম্যাদী মূল্যায়ন বুলি বুজায় সেই দেশৰ মুদ্ৰাৰ মূল্য বিদেশী মুদ্ৰাৰ তুলনাত বৃদ্ধি পোৱা। যদি বিদেশী মুদ্ৰাৰ তুলনাত বৃদ্ধি পায় তেতিয়া তাৰ মূল্যমান বৃদ্ধি হোৱা বুলি কোৱা হ'ব। অৰ্থাৎ দেশৰ মুদ্ৰাই আগতকৈ অধিক বিদেশী মুদ্ৰা কিনিব পাৰিব। বুজি পাইছা? লাগে সেই দেশটোৱে অন্য এটা দেশৰ এটা বিদেশী দেশৰ মুদ্ৰা বেছি কিনিব পাৰিব। এতিয়া যদি আমি এক্সাম্পল এটা ধুনীয়াকৈ বুজাই দিওঁ, আমেৰিকান যি ডলাৰ আছে, হয়নে? আমেৰিকান ডলাৰ কি হৈছে $1 আমাৰ ভাৰতীয় মুদ্ৰা যি ৰুপিজ আছে, হয়নে? এইটো ৰুপিজ চিম্বল, ৰুপিজ কিমান হয় অলমষ্ট 85 to 87, অলপ চেঞ্জেছ হৈ থাকে ন, 87 ৰুপিজ থাকে। তো মানে কি বুজা যায় জানা, আমি 85 ৰুপিজ দিব লাগিব $1 কাৰণে। তো ইয়াৰ পৰা কি গম পাওঁ, যি আমেৰিকান ডলাৰ আছে ই কি হৈছে ইয়াৰ ভেলিউ বাঢ়িছে, হয়নে? আৰু আমাৰ ভেলিউ কমিছে। যদি কেইদিনমান পিছত আমেৰিকাৰ $1 অনুপাতত যদি আমাৰ 60 ৰুপিজ হৈ যায়, যি আগত আছিল আমাৰ, হয়নে? 60 ৰুপিজ হৈ যায়, তে আমি কি ক'ম, আমাৰ দেশৰ যি কাৰেঞ্চিটো আছে ন, সেইটো কি হৈছে অকণমান হেৰি হৈছে, মূল্য বৃদ্ধি হৈছে। বুজি পাইছা? অ'কে, ক্লিয়াৰ? যদি বুজি পাইছা কমেণ্ট কৰি জনাবা।